আজি দেওবাৰ এই বন্ধ দিনত লাচিত মৈদামলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। মোৰ লগত আছে চন্দন আৰু মুকুট দেউৰী আৰু ডগিন হাওলাই ড্ৰাইভিং চিট। মইনাপৰীয়া নামঘৰটোলৈ যোৱা আমি অপজিট ছাইডে টাৰ্ণ ল'ম। এই চিধা যোনটো ৰাস্তা গৈছে সেইফালে নাযাওঁ, এই ৰাস্তাটো বৰ ভাল নহয়। আমি ৰাইট ছাইডে আকৌ এটা টাৰ্ণ ল'ম। যোৰহাট টাউনৰ পৰা লাচিত মৈদামলৈ ইজ নিয়াৰ এবাউট 15 কিলোমিটাৰ। আজি বন্ধ আছিল বাবে আমি চাৰিও বন্ধুৱে লাচিত মৈদামৰ পৰা এমুকি মাৰি আহোঁ বুলি ভাবিলোঁ। চ' লেটছ গো। আমি চিধা আহি লেফ্ট ছাইডে টাৰ্ণ ল'ম। অলপ দূৰ গৈয়ে দেখা পাব তোৰণখন। তাত লিখা আছে জাতীয় বীৰ লাচিত বৰফুকনৰ তোৰণ। আমি আছোঁ এতিয়া গোহাঁই গাঁও হোলোঙাপাৰত, য'ত লাচিত বৰফুকনক মৈদাম দিয়া হৈছিল। লাচিত বৰফুকন আৰু তেওঁৰ পৰাক্ৰমৰ কথা সকলোৱে জানে। হয়তো বহুতে নাজানে তেওঁক মৈদাম ক'ত দিয়া হৈছিল। আনকি ময়ো জনা নাছিলোঁ যে তেওঁৰ মৈদাম যোৰহাট হোলোঙাপাৰতে দিয়া হৈছিল। আৰু যেতিয়াৰ পৰা 125 ফুট ব্ৰঞ্জ ষ্টেচু অফ লাচিত বৰফুকন হোলোঙাপাৰৰ লাচিত মৈদামতে স্থাপন কৰা হ'ল, তেতিয়াৰ পৰা ভেলু এণ্ড ইম্পৰ্টেঞ্চ এই জেগাটোৰ বাঢ়িব ল'লে, এণ্ড ইট হেজ বিকাম এ চাইট অফ এট্ৰেকশ্যন টুডে। আহোমসকলে মানুহ ঢুকালে আগৰ দিনত মৈদাম দিছিল। যদিও আজিকালি এই নিয়ম তেনেকৈ দেখা নাপায়, কিন্তু কিছুমান পৰিয়ালত এতিয়াও এই নিয়ম আগৰ দৰেই চলাই আহিছে। আমি এতিয়া লাচিত মৈদামৰ এণ্ট্ৰেঞ্চ গেট পালোহি। এয়া চাওক, গেটৰ ওপৰত দুটা ড্ৰেগন বনাই থৈছে, দি ৰয়েল চিম্বল অফ টাই আহোম। আহক লাচিত মৈদামৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ। লাচিত মৈদামৰ ভিতৰত সোমাই দেখা পালোঁ এখনি ধুনীয়া ফুলনিৰ বাগিচা। আহোম ৰাজত্বৰ সময়ত বৰফুকন এটা উচ্চ পদবী আছিল। ইট ৱাজ দি কমাণ্ডাৰ ইন চিফ অফ দি আহোম আৰ্মি। লাচিত বৰফুকনক বৰফুকন উপাধিটো চক্ৰদেৱ সিংহই 1667 চনত দিয়া হৈছিল। মিৰ্জুমলা ইনভেশ্যনৰ সময়ত আহোমে বহুত ৰিভাৰ্চেছ চাফাৰ কৰিবলগীয়া হৈছিল। ইভেন গুৱাহাটী মোগলৰ হাতত গুচি গৈছিল। গুৱাহাটী আকৌ উভতাই আনিবৰ বাবে আৰু শৰাৰ পুতক তুলিবৰ বাবে লাচিতক বৰফুকন উপাধি দিয়া হৈছিল। 1671 চনত যেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল, আহোম সৈন্যৰ সেনাপতি লাচিত বৰফুকন আছিল। লাচিত বৰফুকনৰ মৈদামৰ সন্মুখত দুটা ড্ৰেগন বনাই থৈছে। মৈদামৰ গেটত লগাই থকা ছাইনবোৰ্ডখন চাগে নিশ্চয় দেখিছে। ইয়াত লিখা আছে নেশ্যনেল হিৰো লাচিত বৰফুকন মৈদাম। শৰাইঘাটৰ যুদ্ধৰ সেই জয় সকলো অসমীয়াই গৌৰৱেৰে আজিও স্মৰণ কৰে। শৰাইঘাটৰ ৰণ এবছৰ হৈ যোৱাৰ পাছত 1672 চনত তেওঁ ঢুকাইছিল। ইয়াত এখন নটিচ দিছে আইডি ডাইৰেক্টৰেট অফ আৰ্কিঅলজি। ইয়াত লিখা আছে যে যদি কোনোবাই এই মনুমেণ্টটো মিছইউজ কৰে, then he will be subjected to fine or imprisonment or both. লাচিত বৰফুকনৰ মৃত্যুৰ পাছতে হোলোঙাপাৰৰ এই জেগাতে উদয়াদিত্য সিংহই লাচিত বৰফুকনৰ মৈদাম দিবলৈ স্বীকৃতি দিছিল। স্ক্ৰীণত যি মৈদাম দেখিছে, এইটোৱে হৈছে মহান বীৰ লাচিত বৰফুকনৰ মৈদাম। এই ছাইনবোৰ্ডখনতে লিখা আছে লাচিতৰ দেশপ্ৰেম আৰু পৰাক্ৰমৰ কথা। যুদ্ধত এটা ৰাতিৰ ভিতৰতে গড় বনাই তৈয়াৰ কৰা এনেকুৱা ধৰণৰ কাৰ্যকলাপ লাচিত বৰফুকনৰ লিডাৰশ্বিপতে আমি দেখা পালোঁ। আহক আমি আগুৱাই যাওঁ 125 ফুট লাচিত বৰফুকনৰ ব্ৰঞ্জ ষ্টেচুটোৰ ফালে। আৰু এই মূৰ্তিটো দেশপ্ৰেম আৰু পৰাক্ৰমৰ প্ৰতীক হৈ সদায় অসমীয়া মানুহৰ মনত ৰৈ থাকিব। মূৰ্তিটোৰ কাষত থকা ৰঙা ৰঙা দুটা যি ঘৰ দেখিছে, শুনামতে এই দুটা মিউজিয়াম হ'ব। যিহেতু কনষ্ট্ৰাকশ্যন এক্টিভিটিজ এতিয়াও চলি আছে, ভিতৰলৈ আপোনালোকক লৈ যাব নোৱাৰিম। আৰু এই ৰঙা ৰঙা ঘৰবোৰ দেখি চাইনা, জাপান, থাইলেণ্ড এনেকুৱা দেশলৈ মনত পৰি গ'ল। চব হৈ যোৱাৰ পাছত লাচিত মৈদামলৈ একমুখী মাৰিবলৈ ডেফিনেটলি যত্ন কৰিম। এইখিনিতে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আশা কৰোঁ ভাল পালে চাই। ষ্টে হেপী এণ্ড থেংকছ ফৰ ৱাচিং।